নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰস্তুতি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগে। এটা আনিব লাগিছে। দুটা আনিলে এনচাৰটো ভালকে নাহিব। ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতিত লিখা মানে কমাবোৰ বহুৱাব লাগে, বেলেগ একো নাই। ইয়াতে কি দিয়া আছে, আমি এইকেইটা যদি যোগ কৰোঁ, ইয়াতে ফাৰ্ষ্টতে 1 আছে হয়নে? মানে এইটো তোমালোকে যদি পাতো, ইয়াতে কেইটা আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ইয়াতে কেইটা আছে 1 2 3 4 5 6 1 2 3 4 5 6 ইয়াতে হ'ব 1 1 2 3 4 5 পাঁচটা হলে 3টা 4 5 1 2 3 4 5 ইয়াতে আহিব 1 ইয়াতে আছে 3টা 1 2 3টা ইয়াতে 1 এইটো এটা ইয়াতে হ'ব এটা আৰু ইয়াতে হ'ব 1 এইটো যদি আমি যোগ কৰোঁ প্ৰথমতে আমি কি পাম 1 পাম তাৰপিছত আমি কি পাম 1 পাম তাৰপিছত আমি পাম 0 তাৰপিছত আমি পাম 1 তাৰপিছত আমি পাম 0 তাৰপিছত আমি পাম 1 তাৰপিছত 1 তাৰপিছত 0 তাৰপিছত 1 তো আমি এইখিনি যে যোগ কৰিলোঁ হয়নে ইমান দীঘল যোগ কৰাতকৈ আমি ইয়াতে এটা শৰ্টকাট নিয়ম মাৰিব পাৰোঁ কি মাৰিব পাৰোঁ ইয়াতে প্ৰথমতে এটা 0ৰ পিছত 1 আছে মানে এই 1টো বাদ দিয়া বৰ্তমান 1টো বাদ দিয়া বা 1টো আনিব পাৰো এই 1টো আনা বাদ দিব নালাগে 1টো লৈ 1টো কত বহাবা ইয়াতে বহাবা হয়নে কাৰণ বাকি কিটাৰ এটা এটা শূন্য কাটা যাব তেতিয়া ঠিক আছে এটা এটা শূন্য কাটা যাব তাৰ পিছত আৰু কি ৰৈ গল ইয়াতে এটা 1 ৰৈ গল তাৰমানে কি হ'ব এটো 1 হৈ যাব বুজি পাইছা 1 হৈ গলে দুটো হৈ গল এটো কাটা গল এটো দুটো শূন্য কাটা যাব তাৰমানে বাকি কিটাৰ তাৰ পিছতটো এটো কাটা গৈছিলে তাৰ পিছত এটা শূন্য কাটা আছে মানে এটো শূন্য শূন্য থাকিব ঠিক আছে শূন্য যেটো হ'ব মই ওপৰত চিন দিম তাৰ পিছত কি হ'ব 1 1 হলে এটো শূন্য কাটা যাব ইয়াৰো এটা শূন্য কাটা যাব অলপমান উল্টা পাল্টা হল কাট সেইকাৰণে কাট পেন্সিল দি ললে মানে কলমেদি লিখাৰ পিছত কাট পেন্সিল দি ললে বেছি ভাল হয় এই 1টো কি হ'ব তোমাৰ ইয়াতে 1 হ'ব হয়নে তাৰ পিছত 1 লোৱাৰ কাৰণে এই শূন্য এই শূন্য এই শূন্য এই শূন্য কাটা যাব তাৰমানে এটা শূন্য এটা শূন্য এটা শূন্য এটা শূন্য এটা শূন্য কাটা যায় 1টো কাটা গল না নাই সেইটো বস্তু তাৰ পিছত কি কাটা যাব ইয়াতে 1 কাটা যাব 1 এটা হ'ব মানে ইয়াতে এটা 1 হ'ব 1 হলে ইয়াতে যদি 1 হল এটো শূন্য এটো শূন্য এটো শূন্য কাটা গল তাৰ পিছত কি হ'ব এই শূন্যটো কাটা যাব এই এটা শূন্য কাটা গলে ইয়াতে এটা শূন্য কাটা যাব ইয়াতে এটা শূন্য কাটা যাব মানে এটো শূন্যই থাকিব এটো মই ওপৰত চিন দি লৈছো তাৰ পিছত কি আহিব 1 তাৰপিছত 1 হলে এটো শূন্য আৰু এটা ইয়াৰে শূন্য কাটা যাব তাৰমানে কি হ'ব এটো 1 হ'ব ঠিক আছে তাৰ পিছত কি আছে ইয়াতে এটো শূন্য ইয়াৰে শূন্য মানে কি হ'ব এটো শূন্য তাৰ পিছত কি হ'ব ইয়াৰে 1 হ'ব মানে ইয়াতে কি হ'ব এটো 1 হ'ব ইয়াৰে 1 হৈছে মানে এটো শূন্য কাটা গল তাৰপিছত আৰু এটা 1 আছে 1 আছে মানে এটো 1 হ'ব চোৱাচোন কি হৈছে 1 0 1 1 0 1 0 1 1 তোৰ লগত এটো মিলিছে নে 1 0 1 1 0 1 0 1 1 হয়নে এই বস্তুটো এনেকুৱাকেও কৰিব পাৰি ঠিক আছে তো তোমালোকে এটো ট্ৰাই কৰি চাবাচোন বেছি সহজ কোনটো লাগে চাবা মই এইটো মতে কৰিছো তোমালোকৰ বা এইটো যদি তোমালোকক এইটো মতে সহজ লাগে তেতিয়াহলে এইটো মতে কৰিবা কথা নাই এইটো মতেও কৰিব পাৰি আৰু মই যেটো কৰিলো ভাষাতে এইটো মতে কৰিছো এতিয়া কথা হল ইয়াতে আমি এতিয়া কি কৰিব লাগে ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতিত আনিব লাগে তেনেহলে আমাৰ এইটো বস্তু ইয়াতে এতিয়া বৰ্তমান থাকক মই আখৰ কৰি দিছো অলপমান ভালকে লিখিব লাগিব যিহেতু এতিয়া আমি কি কৰিম ভাৰতীয় পদ্ধতি ভাৰতীয় পদ্ধতি ভাৰতীয় পদ্ধতিত ঠিকই হ'ব 1 0 1 1 0 1 0 1 1
ভাৰতীয় পদ্ধতিত কেনেকৈ গণিবা? একক, দশক, শতক, আগফালে কমা। হাজাৰ, অযুত, লাখ, আগফালে কমা। মানে ইয়াৰে তিনিটা হেৰি কমা দিলে, ইয়াৰে তিনিটা হেৰি কমা দিয়া। তাৰপিছত লাখ, নিযুত, কোটি। মানে একক, দশক, শতক কমা পৰিল, হাজাৰ, অযুত, লাখ কমা পৰিল, নিযুত, কোটি। তাৰপিছত এইটো হ'ব 10 কোটি। যদি 10 কোটি হয়, আমাৰ ইয়াতে যদি দিওঁ 10 কোটি 1 লাখ 101 আখৰকেইটা অলপ ডাঙৰকৈ লিখি যদি দিওঁ 1011010111 অ'কে। একক, দশক, শতক মানে আগফালে যদি মই দিওঁ তেনেহ'লে এইটো হ'ব 100। তাৰপিছত শতক মানে একক, দশক, শতক, হাজাৰ, অযুত, লাখ মানে ইয়াতে পৰিব, এইটো 1 লাখত পৰিব। লাখ, নিযুত, কোটি ইয়াতে পৰিব। 10 কোটি হ'ব। 10 কোটি মানে এতিয়া যদি আমি কওঁ 10 কোটি 11 লাখ 1011 হ'বনে? সেইকাৰণে কমাবিলাক বেলেগ কালাৰে দিলে বেছি ভাল হয় ন? কি হ'ব? 10 কোটি 11 লাখ 1011 হ'ল। এইটো হ'ল ভাৰতীয় পদ্ধতি। চেম এইটো নাম্বাৰে কমাকেইটা বেলেগ বেলেগ হ'ব। ঠিক আছে? আন্তৰ্জাতিক পদ্ধতি। আন্তৰ্জাতিক পদ্ধতিত কি কৰিব পাৰিছা? চেম এইটোৱে নাম্বাৰ লিখা 1011010111 কমা বেলেগে দি দিম। চেম তিনিটাকে আৰু তিনিটা ধৰিলা। তাৰমানে এইটো হিচাপ হ'ব একক, দশক, শতক, হাজাৰ, 10,000, 1,000, 1 মিলিয়ন, 1 মিলিয়নত যায় তাৰমানে আমি যদি আৰু অলপ ভালকৈ চাওঁ, ভালকৈ মানে কি চাব লাগে, ইয়াতে এইটোৱে আছে। তো ইয়াতে কি আছে? 101 মিলিয়ন, 101, 1000, 11 ঠিক আছে? এইটো গণনা ইয়াতে হয়। এইটো হ'ল আন্তৰ্জাতিক পদ্ধতি। কমাৰ ব্যৱহাৰ, বেলেগ একো নাই। কমাটোহে সাল সলনি হৈ আছে। মানে আন্তৰ্জাতিক পদ্ধতিত তুমি 100 হাতৰ পৰা কি কৰা? তিনিটাকৈ অংক কমা দি থৈ আহা, বাকীখিনি এনেও মিলি যাব। এতিয়া আহোঁ বি নম্বৰ। বি নম্বৰত যোগ কৰা। মই যিটো ক'লোঁ সেইটোতো কৰিব পাৰি, নহ'লে কি কৰা 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 1 2 3 4টা আছে ন? 1 2 3 4 ইয়াতে দুটা আছে, তাহলে এইটো দুটা হ'ব 3। তাৰপিছত কি আছে 5 যোগ কৰা। তোমালোকে যদি বেছি টান লাগিছে যোগ কৰা। কি হ'ব ইয়াতে 5 হয়নে? তাৰপিছত আহিব 0, তাৰপিছত আহিব 3, তাৰপিছত কি আহিব 3 পিছত 0 6 1 2 3 1 2 3 তাৰপিছত আহিব 9। আমি এইখিনি পাম। ইয়াতে ডাইৰেক্ট পাম। 5 বহুৱাই দিলে শূন্যটো কাটা যাব এটা ইয়াতে বহিব 5 আৰু এটা শূন্য কাটা যাব, গতিকে 0। 3 বহিব, ইয়াতে বহিব 3 বহিলে এটা শূন্য কাটা যাব ইয়াতে, আৰু এটা শূন্য কাটা যাব, তাৰপিছত বহিব 6। দিব 900060 এইটোৱে পালো, হয়নে নাই? আমি এনেকে যোগ নকৰি ডাইৰেক্ট এনেকেও ওলাব পাৰি। এইটো হ'ল শৰ্টকাট মেথড, পেঞ্চিল কানিয়ে কৰি দিব পাৰি। ঠিক আছে? তো ইয়াতে লিখা ভাৰতীয় পদ্ধতি। তোমালোকে এইটোৱে কৰিবা, যদি তোমালোকৰ বেছিকৈ টান লাগিছে এইটো মতে কৰিবা, যে মই এইটো বস্তু থৈ দিছোঁ সেইমতে কৰিলেও হ'ব। হয় নাই?
ঠিক আছে। ভাৰতীয় পদ্ধতি কি আছে 9000603005। মই কি কৈছিলো কমাটো দিব লাগে। ভাৰতীয় পদ্ধতি তিনিটাৰ আগত দিয়া একক দশক হৈ গ'ল হয়নে। তাৰপিছত কি কৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কৌটি মানে 90ৰ আগত কমা দিব লাগিব। আগত কমা দিবা 90 কৌটিত গুচি গ'ল। একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে 10 লাখত কমা পৰিব। ঠিক আছে। 10 লাখত যদি কমা পৰে মানে 00 তাতে কমা পৰিব। একক দশক শতক হাজাৰ অযুত লাখ নিযুত কৌটি 90 কৌটি আছে হয়নে নাই, এইটো কমা পৰিলে। তাৰপিছত তুমি আৰু কি কৰা একক দশক শতক হাজাৰ শতক মানে 3 ইয়াতে দিয়া। একক দশক শতক হাজাৰ অযুত 60 দিয়া। কমাটো ক'ত পৰিব 60। ঠিক আছে। এইটো হ'ল ভাৰতীয় পদ্ধতি। মানে কিমান হ'ব একক দশক শতক হাজাৰ অযুত লাখ নিযুত কৌটি 90 কোটি 60,305। এতিয়া আহোঁ আমি আন্তৰ্জাতিক পদ্ধতি। আন্তৰ্জাতিক পদ্ধতি কি কৰিব পাৰি চেম 9000600305। ইয়াতে তিনিটা কমা দি থৈ আহা। ইয়াতে প্ৰথমতে 3টা দিলা, ইয়াতে তাৰপিছত 3টা দিলা। কিমান হ'ব মিলিয়নত আহিব। এইটো একক দশক শতক হাজাৰ 10,000 1,000 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন। ইয়াতে কি হ'ব 900 মিলিয়ন। ঠিক আছে। 60,305। ইয়াতে আহিব 900 মিলিয়ন 60,305। ঠিক আছে। ইয়াতে এইখিনি আছিলে। তাৰপিছত আহোঁ পিছৰ পৰ্যায় কি দিয়া আছে আমি চাওঁ। কমাবিলাক বেলেগ বেলেগ কালাৰেৰে দি দিছোঁ, তোমালোকে বুজি ল'বা। এইটো ইয়াতে আছে 10টা হয়নে। আমি এইটো ভিডিঅ'তে কভাৰ কৰিব পাৰোঁ। বেছি দীঘল বুলি তোমালোকে এতিয়া মই য'ত যিসকলক পঢ়াই আছোঁ তেওঁলোকে কি কৈ আছে যে বহুত দীঘল মানে বেয়া লাগে। তো ঠিক আছে আপোনাৰ মই চৰ্ট কৰি দিম। ইয়াতে কি হ'ব কি কোৱা আছে তলৰ সংখ্যাবিলাকৰ বাবে স্থানীয় মান পদ্ধতিত প্ৰতিক্ৰিয়া সংখ্যাক লিখা। মানে আখৰেদি কৈছে তুমি নাম্বাৰত লিখিব লাগে। সেইটোৱে কৈছে ইয়াতে, বেলেগটো একো কোৱাই নাই হয়নে। তেতিয়াহ'লে ইয়াতে কি কৰিব পাৰি আমি 99 কোটি। অ'কে। প্ৰথমতে এনেকুৱা কৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কৌটি। 1 কোটি আছে। 1 কোটি মানে 99 কোটি যিহেতু কৈছে 10 কোটি হৈ গ'ল। মানে একক দশক শতক হাজাৰ অযুত লাখ নিযুত লাখ পিছত কোটি 10 কোটি আছে ইয়াতে। ঠিক আছে। তো মই এটা কমা দিলোঁ। কমাকেইটা এতিয়া মুচি এইটো শূন্য আছিলে ন, মই এইটো ভালকৈ লিখিলোঁ। এতিয়া চোৱা 99 কোটি মানে কি হ'ব ইয়াতে 99 কমা আহিব, তাৰপিছত 00 আহিব কমা, তাৰপিছত আৰু 00 কমা 00 77 লাখ একক দশক শতক হাজাৰ মানে অযুত লাখ একক দশক শতক এইটো কমা আহিব, হাজাৰ অযুত দুটাত কমা আহিব। ঠিক আছে। দুটাত যদি কমা আহিছ একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে কি আহিব 77 মানে 70 লাখত আহে। তো ইয়াতে 77 আছে যিহেতু 77ত আহিলে। তাৰপিছত কি আছে 35,000 একক দশক শতক
মানে 1000 অযুত অযুতলৈকে আহিলো। এই দুটাক মই কি কৰিম এতিয়া 35 বনাই দিম। 35,000 হৈ গ'ল। ঠিক আছে, যেহেতু 1000-ৰ পিছত কেইটা শূন্য থাকে? তিনিটা। ইয়াতো তিনিটা শূন্য বাদ দিলে আগফালে 35 আছে মানে কি হ'ব? 35,000 হয়নে? এইটো হৈ গ'ল। তাৰপিছত আৰু কি আছে? 3 আৰু কি কৰিব লাগে? 3। এতিয়া মই এইটো বস্তু কাম হয়নে? এতিয়া যোগ কৰিব লাগে। প্ৰথমতে কি কৰিবা তুমি? ইয়াৰে এককৰ ঘৰত 3 আছে, শূন্য আছে, এইটো শূন্য কাটিব। মানে কি কৰিবা? ইয়াৰ জেগাত কি লিখিবা? 3 লিখিবা। তাৰপিছত নেক্সটত কি আছে? নেক্সটতটো শূন্য আছে, শূন্য আছে হয়নে? শূন্য শূন্য কাটিলা। তাৰপিছত কি আছে? আৰু এটা শূন্য আছে, শূন্য আছে, এইটো শূন্য কাটিলা। তাৰপিছত ইয়াতে এটা শূন্য আছে, ইয়াতে 5 আছে, তাৰমানে কি লিখিবা? ইয়াতে 5 লিখিবা। শূন্য আছে, 3 আছে, তাৰমানে কি লিখিবা তুমি? ইয়াতে 3 লিখিবা। আৰু 7 আছে হয়নে? তেনেহ'লে ইয়াতে 7 লিখিবা। ইয়াতে 7 লিখিব লাগিলে এইটো 7 লিখিলাই যেনিবা 7 9 16 6 7 থাকিলে 9 কে 10 এইটো পাবা। কাটা যাব 1 0 6 7 3 5 2 3 1 0 3 আৰু 3 এইটো হ'ব ইয়াৰে উত্তৰ। তোমালোকে যোগ কৰি চোৱা। মই নাম্বাৰটো বাৰু মই আগৰ দৰে আনি দিছোঁ। তোমালোকে যোগ কৰি চোৱা। ঠিক আছে, যোগ কৰি চালেও সেই বস্তুটোৱে পাবানে নাই সেইটো চোৱা। আমি বেছি কনফিউজত নাযাওঁ। তো আমি যদি যোগ কৰিব লাগে, ইয়াতে কি হ'ব? 1 2 3 4 5টা শূন্য আছে হয়নে? মই বেলেগ বেলেগ কালাৰ দিলোঁ। 5টা শূন্য, তাৰপিছত কি আছে? 77। তো আমি কাটি দিম। তাৰপিছত কি আছে? 35 3টা শূন্য, ইয়াতে 35, এইটো কাটি দিম। তাৰপিছত আছে 3, লগত এইটো যোগ কৰি দিবা। তাৰপিছত 3 যোগ কৰা। যিমান পোৱা সিমানে হ'ব ইয়াৰে উত্তৰ। মানে সেইটোৱে হ'ব ইয়াতে সংখ্যাটো লিখিবলগীয়া। কিমান হ'ব? ফাৰ্ষ্টতে 3, তাৰপিছত কিমান আহিব? 0 0 হয়নে? 2টা শূন্য কৰিব। তাৰপিছত কি আছে? 5, তাৰপিছত কি হ'ব? 3, তাৰপিছত আহিব 7 7 7 আৰু 7 ঠিকে আছে। ইয়াতে 7 ইয়াতে 7 তাৰপিছত 9 9 এইটো লাষ্ট টাইম অলপ আমাৰ হেৰি হৈছিলে কাটোতে। তো ইয়াতে আমি কি পাম এতিয়া? 9 9 7 7 3 5 0 0 3 আৰু কমা বহিব। কমা বহিব 3টা 2টা 2টা। ঠিক আছে, তাৰমানে কি হ'ব? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। এইটো 99 কোটি 77 লাখ 35,003। 99 কোটি 77 লাখ 35,003 হৈ গ'ল। লগত এইটো মিলি গ'ল। তাৰপিছত মই এইখিনি মুছি দিছোঁ। এতিয়া দৰকাৰ নাই, তোমালোকৰ আহি গৈছে এনে। তাৰপিছত আমি এতিয়া কি কৰিম? 20,000টো প্ৰথম হ'লে 20,000 হয়নে? তাৰপিছত 13 এইটো লিখিলা। এতিয়া কোটি 15 কোটি 15 একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি 15 কোটি আহিলে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, তাৰপিছত কোটি 15 হ'ল। এইখিনিৰ লগত এইখিনি যোগ কৰিব লাগে। যোগ কৰিব লাগিলে একো নাই, তুমি ইয়াৰে 4টা শূন্য কাটিলে 1 3ৰ লগত চোৱা। প্ৰথমতে কি কৰিবা? ইয়াতে 1 আৰু 3 কাটিলে ইয়াতে 2টা শূন্য কাটিবা, মানে কি হ'ব? ইয়াতে 3 ইয়াতে 1 হয়নে?
আৰু দুটা শূন্য কাটিলা মানে ইয়াতে শূন্য ইয়াতে শূন্য বাকী এটা ঠিকে আছে ইয়াতে 2 হ'ব 2 তাৰপিছত হ'ব 0 0 কমা 15 এইটো হ'ব ইয়াৰে উত্তৰ ইয়াতে কি লিখা আছে এশক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি আৰু আগফালে থাকিল এইটো 15 কোটি আমি লিখিম 15 কোটি আৰু কিমান লাখ 20,000 তাৰমানে দুটা শূন্যত কমা পৰিব আৰু 20ত কমা পৰিব ঠিক আছে 20,000 তাৰপিছত 13 পৰিব এইটো হৈ যাব তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্ন 45 লাখ 9 45 লাখৰ লগত 9 45 লাখ হয়নে এশক দশক শতক হাজাৰ অযুত লাখ এইটো 45 লাখ 9 তাৰমানে ইয়াতে 9 যোগ কৰিব লাগে যোগ কৰিলে শূন্যটো কাটা 9 বহাই দিয়া হৈ যাব ঠিক আছে ইয়াতে 9 বহাই দিলে এইটোৱে 45 লাখ এশক দশক শতক তিনিটা শূন্য হৈ গ'ল তাৰপিছত 09 মানে তিনিটা আগফালে কমা এইটো হৈ গ'ল এইটো আমাৰ কাম নাই এতিয়া কাম নাই মানে এইটো এতিয়া দৰকাৰ নাই ঠিক তাৰপিছত আমাৰ আহোঁ পিছৰ প্ৰশ্ন স্থানীয় মানবিলাক মান তালিকাৰ সহায়ত অৰ্ধক্ৰমত লিখা অৰ্ধক্ৰমত লিখিব লাগে ডাঙৰৰ পৰা সৰুলৈ লিখিব লাগে তো আমি কি কৰোঁ প্ৰথমতে বস্তুটো লৈ আহোঁ ইয়াতে এটা নাম্বাৰিং চিষ্টেম কৰি থোৱা আছে ইয়াতে চোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি কি কৰিব লাগিব 1 নম্বৰত লিখিলোঁ অৰ্ধক্ৰমত লিখা বুলি কৈছে ন অৰ্ধক্ৰমত লিখা মানে ডাঙৰৰ পৰা সৰুলৈ লিখা তেনেহ'লে চোৱা প্ৰথমতে গণা 1 2 3 4 5 6 7 8 ইয়াতে কেইটা আছে 8টা আছে 1 2 3 4 5 6 7 ইয়াতে 7টা আছে 1 2 3 4 5 6 7 8 9 ইয়াতে 9টা আছে 1 2 3 4 5 6 7 8 9 ইয়াতেও 9টা আছে 1 2 3 4 5 6 7 8 9 ইয়াতেও 9টা আছে তো মই নাম্বাৰ কেইটা লিখিলোঁ যিহেতু মই এইটো কি কৰিম এতিয়া মুছি দিওঁ এতিয়া চোৱা আমি কি কৰিব লাগে 9টা এই তিনিটাৰ সৰু ডাঙৰটো আমি চাব লাগে প্ৰথমতে কি আছে 37 68 তাৰপিছত 60 ইয়াৰে ডাঙৰ কোনটো এইটো হ'ব 1 নম্বৰ এইটো হ'ব 2 নম্বৰ এইটো হ'ব 3 নম্বৰ ঠিক আছে তাৰপিছত 8 নম্বৰটো হ'ব এইটো 4 নম্বৰত আহিব এইটো 5 নম্বৰত আহিব হ'ব এতিয়া বুজি পাইছা চাগে নিশ্চয় তোমালোকে 1 নম্বৰত কি হ'ব 6 8 9 4 3 6 2 3 6 2 1 3 কমা তাৰপিছত আহিব 6 0 5 0 7 3 6 6 2 কমা তাৰপিছত আহিব 3 7 5 6 2 4 2 4 5 7 4 কমা তাৰপিছত কি হ'ব 8 2 8 8 2 8 5 6 8 8 5 6 2 8 9 কমা তাৰপিছত থাকিব 2 8 অলপ লিখিব লাগিব 2 8 4 6 2 8 4 6 2 8 4 6 3 2 5 3 2 5 এইটো হৈ গ'ল আমি এইখিনি আছিলে ইয়াতে কৰিবলগীয়া এই ধৰণে কৰিলে তোমালোকৰ কাৰণে অলপ সহজ হ'ব বুলি মই ভাবোঁ ঠিক আছে এই সংখ্যাটো অলপমান মই সৰু কৰি দিম যাতে জেগাত আহে মানে তোমালোকে যাতে ঠিকমতে দেখা পোৱা
মই ভাবোঁ এইখিনি হ'লে হৈ যাব। তাৰপিছত আহোঁ পিছৰ প্ৰশ্নলৈ। অলপ সৰু সৰু আছে, এইটো আমি সেইধৰণেই কৰিম, যিধৰণে আগতে কৰিলোঁ। ইয়াত চোৱা 1 2 3 4 5, ইয়াতে কেইটা আছে? 5টা। ইয়াতে আছে 4টা। 1 2 3 4 5 6 7 8 9 10, ইয়াতে আছে 10টা। 1 2 3 4 5 6 7 8, ইয়াতে আছে 8টা। ইয়াতে আছে 5টা। তো চবতকৈ ডাঙৰ আমি নাম্বাৰতে গম পাই আছোঁ, 10টা থকাটো সকলোতকৈ ডাঙৰ, হয়নে নাই? তেনেহ'লে প্ৰথমতে আমি 10টা থকাটো লিখিম। কি লিখিম? 7 8 3 9 8 7 8 3 9 8 7 5 7 5 0 0 7। তাৰপিছত 8টা থকাটো 9 8 6 3 4 3 0 2। তাৰপিছত হ'ব 5টা থকাটো প্ৰথমতে চোৱা 88 আৰু 46। ডাঙৰ 88 হ'ব, তেনেহ'লে 88 2 8 9। তাৰপিছতহে আহিব 4 6 3 8 5। তাৰপিছত আহিব 6 2 8 4। এইখিনি হৈ গ'ল। এইটো হৈ যোৱাৰ পিছত ইয়াতেতো আৰু মই ভাবোঁ ইয়াতে নাই আৰু ইমান টান নাই, ঠিক আছে। বস্তুটো তোমালোকে বুজিহে পাব লাগে, মুখস্থ কৰিব নালাগে দেই। মুখস্থ কৰিলে ৰখাতলৈ হৈ যাব, হয়নে? এতিয়া 87 707 সংখ্যাটোৰ 7 বিলাকৰ স্থানীয় মানৰ যোগফল কিমান? তো স্থানীয় মান উত্তৰ মানত মই দেখুৱাই দিলোঁ অলপ আগতে, হয়নে? এতিয়া তোমালোকৰ ইয়াতে চোৱা কি কি আছে? 87। 87ৰ কি আহিব? 7 এককৰ ঘৰত আহিব 347। চৰি, এই সংখ্যাটো সংখ্যা গোটেইটো এটাই। যদি এটাই হয়, ইয়াতে কি আহিব লাগে? 707 ঠিকে আছে আগফালে। ইয়াতে 347, 7 থাকিব, আগফালে দুটা 0 আহিব, অকল 7 লাগে। তাৰপিছত তাৰ আগফালে আৰু 7, এইটো হ'ব ইয়াতে উত্তৰ। 7 বিলাকৰ স্থানীয় মানৰ উত্তৰ, ঠিক আছে। 7007707, 7007707 চাই লোৱা। এইটো 7007707, এইটো আছে। তাৰমানে 7ৰ বাহিৰে যিখিনি নাম্বাৰ আছে সেইখিনি আমাক নালাগে বুলি দেই, সেইকাৰণে মই উত্তৰ মানটো দেখুৱাই দিছোঁ। ইয়াতে কি আছে? এটা 707, তাৰ কমা, তাৰ আগফালে কি আছে? 347, মানে 7টো আছে, 34ৰ জেগাত কি দিয়া? 0 দিয়া।
তার ফলে 87 82 জায়গা শূন্য 87 হইব এইটোৱে হইব 7007707 হল 7007707 এটি হইব ইয়াৰে উত্তৰ। এতিয়া আমি আহো নেক্সট তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা। 1 লাখত কিমান হাজাৰ? 1 লাখত কিমান হাজাৰ? লাখটো আগত লিখি লোৱা। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। এইটো হৈছে 1 লাখ হয়নে? ইয়াতে কিমান হাজাৰ আছে? হাজাৰ মানে 3টা শূন্য বাদ দিলে আগফালে কিমান আছে? 100। তাৰমানে কি হ'ব? হাজাৰত কি হ'ব লাগে? 3টা শূন্য কমন থাকিবই লাগে হয়নে নাই? এই 3টা শূন্য থাকিবই লাগিব হয়নে? আৰু বাকী ইফালে কি আছে? 100। তাৰমানে 1 লাখত কিমান হাজাৰ? 100 হাজাৰ হৈ গ'ল। ইমান এটা টান নাই, যিমানখিনি তোমালোকে পাব। 1 কোটিত কিমান নিযুত? অ'কে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 1 কোটিত কিমান নিযুত? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। নিযুতত কমা দি দিয়া মানে 10 নিযুতত 1 কোটি কিমান লাগিব? ইয়াতে 1 কোটিয়ে আছে ন, চোৱাচোন 1 কোটি হ'ব লাগিবতো। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 1 কোটিত কিমান নিযুত আহিলে? 10 নিযুত আহিলে। ঠিক আছে, তলত লিখি দিবা উত্তৰত 10 নিযুত। তাৰপিছত আহোঁ কিমান হাজাৰত 1 কোটি? মই সংখ্যাটো মুছি দিব নালাগিছিল না, আৰু একবাৰ লিখিম। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি হয়নে? কোটিত আমাক কৈছে যে হাজাৰ, কিমান হাজাৰত 1 কোটি? এতিয়া হাজাৰ হলে 3টা বাদ দিয়া, একক, দশক, শতক, হাজাৰ। 1000 কিমান হাজাৰত? 1000 চোৱা, হয় 10,000 হয়নে? 10,000 হাজাৰ হ'ব লাগিব, এইটো হ'ব লাগিব। ইয়াতে হাজাৰ মানে 3টা শূন্য আৰু 10,000 আছে, ঠিক আছে? তো 10,000 হাজাৰ হ'ব লাগিব, হাজাৰটো লিখিবই লাগিব মানে 10,000। এতিয়া কিমান লিখিবা? 10,000 হাজাৰ। 10,000ৰ লগত হাজাৰ পূৰণ কৰি দিলে 1 কোটি পাই যাম। কিমান নিযুতত 1 বিলিয়ন? এতিয়া আন্তৰ্জাতিক পদ্ধতি। একক, দশক, শতক, হাজাৰ, 10,000, 100,000, 1 মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, 1 বিলিয়ন। ইয়াতে 1 বিলিয়নৰ কথা কৈছে। 1 বিলিয়ন মানে আগফালতো শূন্য জেগাত 1 বহুৱাই দিয়া। কিমান নিযুত? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। নিযুত মানে এই জেগাটোত কমা পৰিব। কমা পৰিলে তেনেহ'লে আমি কি কৰিম? একক, দশক, শতক, হাজাৰ, অযুত, 1000 নিযুতত 1 বিলিয়ন হ'ব। ঠিক আছে,
1000 নিযুতত 1 বিলিয়ন তেনেহ'লে লিখিবা 10,000 নিযুতত 1 বিলিয়ন। এতিয়া 10 নম্বৰত কি আছে? ইয়াতে বিতৰণ বিধি ব্যৱহাৰ কৰি মান উলিওৱা। তুমি এইটো লোৱা নে এইটো লোৱা, তোমাৰ কথা হ'ব। মই ভাবো এইটো ভাঙিলে বেছি ভাল হয়। এইটো ভাঙিলেও হ'ব, তুমি যদি কোৱা বোলে নাই মই এইটো ভাঙিলেও হ'ব। 11টক যদি মই ভাঙি দিওঁ, 11টক ভাঙিলে কি লিখিম? বিতৰণ বিধি ব্যৱহাৰ কৰি মান উলিয়াও ন। 101 ইনটু ইয়াতে 10 যোগ 1 কৰিলোঁ। ইয়াৰ লগত যদি পূৰণ কৰোঁ 1010 আহিব, যোগ 101। এইটো মানে এইটোৰ লগত একবাৰ এইটো পূৰণ আৰু একবাৰ এইটোৰ লগত এইটো পূৰণ। তো মই ভালকৈ একবাৰ যদি লিখোঁ তাতে কি ধৰণে হ'ব? বিতৰণ বিধি ব্যৱহাৰ কৰা 101ৰ লগত পূৰণ হ'ব 10 যোগ 101ৰ লগত পূৰণ হ'ব 1। তাৰপিছত কি হ'ব? এইটোৰ লগত 1 পূৰণ কৰিলে ইয়াতে মানে কি আছে? 101ৰ লগত কি পূৰণ হৈছে? 1 পূৰণ হৈছে। শূন্যটো এতিয়া বাদ দিয়াচোন, ঠিক আছে? 101ৰ লগত 1 পূৰণ হৈ আছে মানে 101 পূৰণ 1 গুণে কিমান হয়? 101 হয়। শূন্যটো আছিলে বহুৱাই দিয়া, যোগ 101ৰ লগত 1 গুণ কৰিলে 101 হ'ব। এইটো যোগ কৰা এতিয়া 1010 যোগ কৰিলে কি পাম? 1111 চাৰিটা 1 পাম, ঠিক আছে? আমি চাৰিটা 1 পাম। 1 2 3 4 এইটো হ'ব ইয়াৰে উত্তৰ। তাৰপিছত আমি আহোঁ ইয়াতে পূৰণৰ ক্ৰম বিনিময় বিধি সত্যাপন কৰা। ক্ৰম বিনিময় বিধি মানে কি আছিলে? পূৰণৰ এ পূৰণ বি সমান বি পূৰণ এ আছিলে, হয়নে? কি আছিলে? এ পূৰণ বি সমান বি পূৰণ এ। তো ইয়াতে চোৱা পূৰণৰ ক্ৰম বিনিময় বিধি, একবাৰ ইয়াৰ লগত এইটো পূৰণ কৰা, একবাৰ ইয়াৰ লগত এইটো উল্টাকে পূৰণ কৰিব লাগে। তেনেহ'লে কি কৰা? 1010 পূৰণ 100100 সমান হ'ব লাগে 100100 পূৰণ 1010। এতিয়া পূৰণ কৰিব লাগিলে তোমালোকে কি কৰিব লাগিব? 100100 লগত 1010 পূৰণ কৰি কাটিব। ইয়াতে যি পাবা মানে এইখিনি যি পাবা এইখিনিতো সেয়ে পাবা, হয়নে নাই? তোমালোকে এটা পূৰণ কৰি চাবা, মই কেলকুলেটৰত মাৰি দিম, সোনকালে হৈ যাব, ঠিক আছে? এইটো কি পাম? 1010 পূৰণ 100 যদি মই মাৰোঁ 1011 01 101101 আমি এইটো পাইছোঁ 101101 101101 তাৰপিছত আছে 000। তেনেহ'লে 101101 000 আমি এইটো পূৰণ কৰিহে পালোঁ। তেনেহ'লে আমি এইটো চাইডো পূৰণ কৰি চাওঁ, একে ওলাই নে নাই, ঠিক আছে? ইয়াতে প্ৰথমতে কি আছে? 100 পূৰণ 1010 আমি একেই পাইছোঁনে? 101101 000
ঠিক আছে। তো আমি কি কৰিলো, দুয়োফালে পূৰণ কৰি দেখা পালো যে সমানেই ওলাইছে। এতিয়া 10101010 দিয়া আছে, এইটো সত্য পূৰণ কৰা হৈ গ'ল। উত্তৰ মালাত যদি চাব খোজো চাব পাৰো। ইয়াতে দিয়া নাই, উত্তৰ মালাত দিয়া নাই, 10 নম্বৰটো দিয়া হোৱা নাই। তাৰপিছত কি আছে চি, আমি আহো চি নম্বৰ। ইয়াতে যোগৰ ক্ৰম বিনিময় বিধি এটা বনাম। এ যোগ বি সমান বি যোগ এ। এইটো হ'ব যোগৰ ক্ৰম বিনিময় বিধি। ইয়াতে কি কৈছে, 1 নিযুত আৰু 1 লাখ আখৰেৰে লিখিছে, কথা নাই। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত আৰু 1 লাখ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, এইটো হ'ব 1 লাখ। মানে এইটো আৰু এইটোৰ লগত কি কৰিব লাগে, যোগৰ ক্ৰম বিনিময় বিধি। ইয়াৰ নাম এ ধৰা, ইয়াৰ নাম বি ধৰা। ঠিক আছে, মই কাষত পাতিছো যেনে 1 নিযুত আৰু 1 লাখ। 1 2 3 4 5 6, 1 2 3 4 5 6 যোগ 1 2 3 4 5টা আছে, 1 2 3 4 5। এইটোকে আকৌ উল্টা কৰিব লাগিব, যোগৰ ক্ৰম বিনিময় বিধি হলে, মানে যোগৰ ক্ৰম বিনিময় বিধি হলে এইটোক উল্টা কৰিব নালাগিল। 1 2 3 4 5 যোগ 1 2 3 4 5 6 হৈ গ'ল। এইটোৰ লগত এইটো যোগ কৰি যি পাবা সেয়ে হ'ব। মানে প্ৰথমতে তুমি ইয়াক যোগ কৰি চোৱা কি পোৱা। 1 2 3 4 5 6 যোগ একৰ লগত 1 2 3 4 5 কিমান পালা। আমি পাম এইটোৰ লগত 1 2 3 4 5 উল্টা কমাটো ইয়াতে পৰিব। চোৱাচোন হয়নে নাই, 3টা 2টা 0 যদি এইটো তেতিয়াহ'লে আমি ইফালতো যোগ কৰি সেয়ে পাব লাগিব, হয়নে? আমি যদি সেয়ে পাব লাগে তেতিয়াহ'লে আমি চাওঁ 1 2 3 4 5 যোগ 1 2 3 4 5 6 আমি কি পালো, একেই পালো উত্তৰটো। মানে সেইটোৰ লগত এইটো উত্তৰ মিলিছে নে নাই সেইটো চাব লাগে। মানে এইটোৰ লগত এই বস্তুটোৰ লগত কেলকুলেটৰৰ উত্তৰটো মিলিছে নে নাই, মিলি গৈছে। তেতিয়াহ'লে আমি সমান কৰি দিলো, এইটো কি হ'ব সমান, এইটো আহিলে হৈ গ'ল। ইয়াতে ইয়াৰে আছিলে এইটো, ইয়াৰে আছিলে এইটো। তো আশা কৰোঁ তোমালোকক ভালদৰে মই প্ৰশ্ন বুজাব পাৰিছোঁ। তো আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন চেপ্টাৰৰ সৈতে, নতুন এটা ভিডিঅ'। ঠিক আছে, ধন্যবাদ।